হেল্ল' গাইজ, আপোনালোকক সকলোকে শিক্ষাসাৰথী চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ দ্বাৰা বিশেষকৈ DLED কোৰ্চৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হ'ল DLED ফাৰ্ষ্ট ছেমিষ্টাৰৰ চাইল্ডহুড, চাইল্ড প্ৰটেকশ্যন এণ্ড দ্য ডেভেলপমেণ্ট অফ চিলড্ৰেন পেপাৰখনৰ প্ৰিন্সিপল অফ ডেভেলপমেণ্ট অৰ্থাৎ বিকাশৰ নীতিসমূহৰ বিষয়ে আলোচনা কৰিম। যিহেতু মই আপোনালোকৰ কোৰ্চৰ অন্তৰ্ভুক্ত বিষয়সমূহৰ ভিডিঅ'সমূহ দি গৈছোঁ, গতিকে আপোনালোকে ভিডিঅ'সমূহ চাই যোৱাৰ লগতে নোট কৰি যাব। আৰু যদি আপোনালোকে এই ভিডিঅ'সমূহৰ জৰিয়তে আগবঢ়োৱা নোটসমূহৰ PDF ৰূপত পাবলৈ বিচাৰে, তেন্তে ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ নাম্বাৰটোত যোগাযোগ কৰিব পাৰিব। আৰু আমি আপোনালোকৰ সুবিধাৰ্থে প্ৰত্যেকটো PDFৰ মূল্য অতি নিম্নমানৰ ৰাখিছোঁ। প্ৰত্যেকটো নোটৰ PDF মাত্ৰ 5 টকা মূল্যত ক্ৰয় কৰিব পাৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানুহৰ জীৱনৰ বিকাশৰ নীতিসমূহ হ'ল 1 নম্বৰতে, বিকাশ হৈছে এক অবিৰত প্ৰক্ৰিয়া। বিকাশ এক অবিৰত আৰু জীৱনজোৰা প্ৰক্ৰিয়া। মানুহৰ জন্মৰ মুহূৰ্তৰ পৰা পূৰ্ণতাপ্ৰাপ্তিলৈকে এই প্ৰক্ৰিয়া বিৰামহীনভাৱে চলি থাকে। 2 নম্বৰ পইণ্টটো হৈছে বিকাশে পৰিৱৰ্তনক সাঙুৰি লয়। মাতৃগৰ্ভত স্থিতি লাভ কৰাৰ পৰা জন্মৰ পিছতো এজন ব্যক্তিৰ যি সামগ্ৰিক পৰিৱৰ্তন সাধন হয়, এই সকলোবোৰ বিকাশৰ অন্তৰ্ভুক্ত। বিকাশে গুণগত আৰু পৰিমাণগত দুয়োবিধ পৰিৱৰ্তনকে সাঙুৰি লয়। 3 নম্বৰ পইণ্টটো হৈছে বিকাশে এক নিৰ্দিষ্ট আৰ্হি অনুসৰণ কৰে। বিকাশে এক নিৰ্দিষ্ট আৰ্হি অনুসৰণ কৰে। ব্যক্তিবিশেষে বিকাশৰ গতিৰ পাৰ্থক্য পৰিলক্ষিত হ'লেও ইয়াৰ অনুক্ৰমৰ আৰ্হি একেই। এটি মানৱ শিশু জন্ম হোৱাৰ পিছত ডাঙৰ হৈ অহাৰ লগে লগে বহিবলৈ লয়। তাৰ পিছত খোজ কঢ়া, দৌৰা আদি কৰিব পৰা হয়। ডাঙৰ হৈ অহাৰ লগে লগে কথা ক'বলৈ শিকে, পঢ়িবলৈ, লিখিবলৈ শিকিব পৰা হয়। এনেদৰেই মানুহৰ ক্ৰমাগতভাৱে বিকাশ হয়। বিশেষজ্ঞসকলৰ মতে মানুহৰ বিকাশ মস্তিষ্কৰ পৰা আৰম্ভ কৰি ক্ৰমে দেহৰ নিম্ন অংশলৈ সংঘটিত হয়। 4 নম্বৰ পইণ্টটো হৈছে বিকাশ পাৰস্পৰিক সম্বন্ধৰ পৰা উদ্ভৱ হয়। মানুহৰ বিকাশ অন্য মানুহ আৰু পৰিৱেশৰ লগত সংঘটিত হোৱা পাৰস্পৰিক সম্বন্ধৰ ফলস্বৰূপেহে সম্ভৱ হয়। তদুপৰি বংশগত আৰু পৰিৱেশৰ প্ৰভাৱেও মানুহৰ বিকাশৰ প্ৰক্ৰিয়াত বিশেষভাৱে প্ৰভাৱ পেলায়। 5 নম্বৰ পইণ্টটো হৈছে বিকাশ হৈছে ব্যক্তিকেন্দ্ৰিক প্ৰক্ৰিয়া। প্ৰত্যেক ব্যক্তিয়ে নিজস্বভাৱে বিকাশ সাধন হয়। প্ৰত্যেক শিশুৰে শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক আদি দিশৰ বিকাশৰ এক নিজস্ব গতি থাকে। কাৰোবাৰ বিকাশ খৰতকীয়া হয় আৰু কাৰোবাৰ লেহেমীয়া গতিত হয়। এইখিনিতে আপোনালোকক উদ্দেশ্যে এটা কথা কওঁ, মোৰ এই সৰু চেনেলটোৰ জৰিয়তে যদি আপোনালোক উপকৃত হৈছে, তেন্তে চেনেলটো লাইক কৰিব আৰু আগন্তুক ভিডিঅ'সমূহৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি থ'ব। আহক ভিডিঅ'টো পুনৰ আৰম্ভ কৰোঁ। 6 নম্বৰ পইণ্টটো হৈছে ল'ৰা ছোৱালীৰ বিকাশৰ ক্ষেত্ৰত ব্যৱধান আছে। ল'ৰা আৰু ছোৱালীৰ বিকাশৰ ক্ষেত্ৰত ব্যৱধান পৰিলক্ষিত হয়। সাধাৰণতে ল'ৰাৰ তুলনাত ছোৱালীৰ বিকাশৰ গতি প্ৰায় 2 বছৰলৈকে আগুৱাই যায়। 7 নম্বৰ পইণ্টটো হৈছে বিকাশ সৰ্পিল প্ৰকৃতিৰ, ৰৈখিক প্ৰকৃতিৰ নহয়। শিশুৰ বিকাশ ৰৈখিক ধৰণৰ নহয়, সৰ্পিল ধৰণৰহে। 8 নম্বৰ পইণ্টটো হৈছে বিকাশ সাধাৰণৰ পৰা বিশিষ্ট দিশলৈ গতি কৰে। এটি শিশুৰ অংগ সঞ্চালন, আকস্মিকভাৱে শুনা শব্দই সমগ্ৰ শৰীৰত সৃষ্টি কৰা সঞ্চালন আৰু এনে সঞ্চালনৰ প্ৰতি প্ৰতিদৰ্শ কৰা ক্ৰিয়াৰ ফলত শিশুৰ বিভিন্ন দিশৰ বিকাশ হয়। কিবা এটা শব্দ শুনি কন্দাৰ পৰাই পৰৱৰ্তী সময়ত ভাষাৰ বিকাশ হয়। লাহে লাহে শিশুৱে বিভিন্ন শব্দবোৰ শিকে আৰু আনৰ লগত বাৰ্তালাপ কৰাৰ কৌশল আয়ত্ত কৰিবলৈ সক্ষম হয়। ইয়াৰ ফলত শিশুৰ বৌদ্ধিক আৰু সামাজিক বিকাশ সম্ভৱ হয়। এনেদৰেই বিকাশৰ প্ৰক্ৰিয়া সাধাৰণৰ পৰা বিশিষ্ট দিশলৈ গতি কৰে। 9 নম্বৰ পইণ্টটো হৈছে বিকাশে সমৰূপতা নীতিক অনুকৰণ কৰে। বিকাশৰ ক্ষেত্ৰত ব্যক্তিগত পাৰ্থক্য থাকিলেও ই সমৰূপতা নীতি অনুসৰণ কৰা দেখা যায়। শিশুৰ বিকাশৰ বেলিকা, অংগ সঞ্চালন ক্ষমতা লাভ, ভাষা, জ্ঞান আয়ত্ত কৰা আদি ক্ষেত্ৰত এনে সমৰূপতা পৰিলক্ষিত হয়। 10 নম্বৰ পইণ্টটো হৈছে বিকাশ শিকন আৰু পৰিপক্কতাৰ ওপৰত নিৰ্ভৰশীল। শিক্ষাই দৈহিক পৰিপক্কতা আনি
দিয়ে আৰু দৈহিক পৰিপক্কতাই শিকন ক্ষমতা বৃদ্ধিত বিশেষভাৱে অৰিহণা যোগায়। আজিৰ সেশনটো ইমানতে সামৰিছোঁ। এনেকুৱা DLED কোৰ্চৰ লগতে বিভিন্ন কম্পিটিটিভ এক্সাম আৰু বিভিন্ন কোৰ্চৰ লগত জড়িত ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ লৈ আহিম। সেইখিনি পাবলৈ আপোনালোকে মোৰ শিক্ষাসাৰথী চেনেলটো ভিজিট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল অপশ্যনটো চিলেক্ট কৰি থ'ব। ভিডিঅ'সমূহৰ দ্বাৰা আপোনালোকে উপকৃত হ'লে লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।